আজি মই এই ভিডিঅ'টোত দেখুৱাম আপোনালোকক কেনেদৰে প্ৰভিডেণ্ট ফাণ্ডৰ পৰা আপোনাৰ নিজৰ সঞ্চিত ধনৰ পৰা 90% পেমেণ্ট উইথড্ৰ কৰি ল'ব পাৰে। যেহেতু আমাৰ কেতিয়াবা এটা বহুত বিপদ আহে, ধৰি লওক কেতিয়াবা বিয়া হওক বা কেতিয়াবা বেমাৰ আজাৰৰ কাৰণে টকাৰ প্ৰয়োজন হয়, তেতিয়া আপোনাৰ সঞ্চিত ধনৰ পৰা PFৰ পৰা আপোনালোকে 90% পেমেণ্ট উইথড্ৰ কৰি ল'ব পাৰে। এই ভিডিঅ'টো চাই যাওক, আগলৈ মই আপোনালোকক দেখুৱাই যাম কেনেদৰে উলিয়াব পাৰি। প্ৰথমতে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰ খুলি ল'ব, তাত UN লগইন বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ লগে লগে এটা পেজ খোল খাব, য'ত ইউনিফাইড পৰ্টেল mem.epfindia.gov.in অথবা মেম্বাৰ হোম বুলি এটা পেজ থাকিব। টপটোতে থাকে, সেইটো ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে UN নাম্বাৰ আৰু পাছৱৰ্ড বিচৰা হ'ব। UN নাম্বাৰ, পাছৱৰ্ড আৰু কেপচাটো এণ্ট্ৰি কৰি সাইন ইন কৰি ল'ব। সাইন ইন কৰাৰ লগে লগে এটা OTP আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত যাব, সেইটো এণ্ট্ৰি কৰি সাবমিট কৰি দিব। সাবমিট কৰাৰ লগে লগে EPFৰ মেইন পৰ্টেলটো খোল খাব, য'ত অনলাইন ছাৰ্ভিচত যাব, যাই ক্লেইম ফৰ্মত যাব। ক্লেইম ফৰ্মত যাই বেংকৰ একাউণ্ট নম্বৰটো এণ্ট্ৰি কৰিব, এণ্ট্ৰি কৰি ভেৰিফাই কৰি ল'ব। ভেৰিফাই কৰাৰ লগে লগে সেল্ফ ডিক্লাৰেশ্যন এটা ফৰ্ম ওলাব, য'ত yes or no লিখা থাকিব, ইয়েছত ক্লিক কৰিব। তাৰপিছত প্ৰচিড টু অনলাইন ক্লেইমত যাব, তাৰপিছত I want to apply for PF এডভান্স ফৰ্ম 31ত ক্লিক কৰিব। তাৰপিছত কোম্পানীটোৰ PF একাউণ্ট নম্বৰটো ক্লিক কৰি ল'ব। তাৰপিছত কিহৰ কাৰণে ওলাব সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত এমাউণ্টটো এণ্ট্ৰি কৰিব, এড্ৰেছখিনিও এণ্ট্ৰি কৰি ল'ব। সেইখিনি হৈ যোৱাৰ পিছত জেনেৰেলি আপোনাৰ বেংকৰ পাছবুক বা চেকবুকৰ প্ৰয়োজন হয়। যদি আপোনালোকে ডিজিটেলি বেংকৰ দ্বাৰা বা নহ'লে এমপ্লয়াৰ দ্বাৰা ভেৰিফাই কৰা আছে, তেতিয়া প্ৰয়োজন নাই। তাৰপিছত সেল্ফ কনচেণ্ট এগ্ৰিমেণ্ট বক্সটোত ক্লিক কৰি গেট আধাৰ OTPত ক্লিক কৰি দিব। লগে লগে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত আধাৰ OTP আহিব। সেই OTPটো এণ্টাৰ কৰি ভেলিডেট OTP এণ্ড ছাবমিট ক্লেইম ফৰ্মত ক্লিক কৰি দিব। লগে লগে ইয়ৰ ক্লেইম হেজ বিন ছাবমিটেড ছাকচেছফুলি বুলি দেখুৱাব।